নমস্কাৰ জনাইছোঁ। আমি আজি 25-26 নাট্যবৰ্ষৰ বাবে নাট মুহূৰ্ত অনুষ্ঠানটি কৰিলোঁ। আজিৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব। আমি এখন সুন্দৰ নাট ৰাইজক যাতে উপহাৰ দিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আজি আমি সকলো নপুৰণি শিল্পীসকল ইয়াত গোট খাইছোঁহি। আজিৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব। আৰু এই হিচাপতে মই আমাৰ গোৱালপাৰাৰ পূজা কমিটি বা অন্যান্য যিবোৰ অনুষ্ঠানত নাট প্ৰদৰ্শন কৰে তেওঁলোকক এই হিচাপতে অনুৰোধ জনাইছোঁ, আপোনালোকে গোৱালপাৰাৰ বুলি কমচে কম আমাৰ দলটিক আগুৱাই যোৱাত আমাক অলপ সহায় সুবিধাকণ দিয়ক আপোনালোকৰ ঠাইত নাট মঞ্চস্থ কৰাৰ বাবে। এই হিচাপতে আমি প্ৰত্যেকটো অনুষ্ঠানৰ কমিটিক অনুৰোধ জনাইছোঁ, কাৰণ আপোনালোকে এখন মঞ্চ দিলেহে আমি আমাৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিম। সেইখিনি সুবিধা আমাক দিয়ক। গোৱালপাৰাৰ বুলি গোৱালপাৰাত নাট্য দল খুবেই কম। আমি সকলোৱে মিলি বহুত কষ্টৰে নাট্য দলটো চলাই আছোঁ। গতিকে আপোনালোকে আমাক সহায় সুবিধাখন দিয়ক, তাকে অনুৰোধ জনাইছোঁ। চামৰাই মিনি থিয়েটাৰ, হয়, গাঁও মোনাগছা, পোষ্ট অফিচ আমাৰ মৰনৈ, গোৱালপাৰা। কলা কুশলীখিনিক এই হিচাপত মই এইটোৱে অনুৰোধ জনাম তেওঁলোকে যাতে সকলোৱে নিজৰ দল বুলি সকলোৱে ভাল অভিনয় কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে। তেওঁলোকে নিজৰ লগতে নাট্য দলটো যাতে সুনাম কঢ়িয়াই আনিব পাৰে, এইখিনি সকলোকে মই অনুৰোধ জনাম। কাৰণ এখন নাটক ভাল বুলি কোৱাৰ লগত অকল প্ৰযোজক বা এজন দুজনৰ কাম নহয়, প্ৰত্যেকৰে ইয়াত অৰিহণা থাকিবই লাগিব। প্ৰত্যেক অভিনেতা অভিনেত্ৰী কলা কুশলী সকলোৰে ইয়াত অৱদান আছে। এনেকৈ ছেটিংছত কাম কৰা ল'ৰাজনৰ অৱদান আছে। গতিকে এই হিচাপত তেওঁলোকক মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে সম্পূৰ্ণখিনি নাট্য দলটোৰ নামত উচৰ্গা কৰি কেনে নাটখন ভাল হোৱাত সহায় সহযোগিতা আগবঢ়ায়। নাট আমি বিগত বছৰত ভালেকেইখন কৰিলোঁ। আমি এই বছৰ বৰ্তমান 2খন লৈছোঁ। আমি 2খন নাটে ৰিহাৰ্চেল কৰিম এই বছৰৰ বাবে। নমস্কাৰ। শ্যামৰাই মিনি থিয়েটাৰ মোনাগছাৰ তৰফৰ পৰা সমূহ নাট্যপ্ৰেমী ৰাইজক আমি 2025-26 বৰ্ষৰ আমি নাটকীয় অভিনন্দন জ্ঞাপন কৰি আমি ৰাইজৰ মাজলৈ ওলাই আহিছোঁ। আৰু আজি আমাৰ শ্যামৰাই মিনি থিয়েটাৰৰ শুভ মুহূৰ্ত অনুষ্ঠান হৈ গ'ল। শুভ মুহূৰ্ত অনুষ্ঠানত আমাৰ পৰিচালক মহোদয় শ্ৰী মানৱ সিংহৰ দ্বাৰা আমি 2খন নাট আমি আজি হাতত লৈছোঁ। নাট 2খন হ'ল ক্ৰমে মাত ভাইটি এবাৰ মাত আৰু জুই। এই 2খন নাট লৈ আমি আজি আমাৰ আখৰা শিবিৰ মুকলি কৰা হ'ল। আৰু আখৰা শিবিৰত এই 2খন নাটৰে আমি আখৰা কৰিম। আৰু আখৰা কৰি আমি আগন্তুক 2025-26 বৰ্ষত ৰাইজৰ মৰম স্নেহ আশীষ বিচাৰি ৰাইজৰ মাজলৈ ওলাই যোৱাৰ আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু সেই মানসেৰে আমি আজি আমাৰ নাট্য দলটিৰ আখৰা শিবিৰ মুকলি কৰি নাট 2খনিৰ আখৰা আমি একাদিক্ৰমে আৰম্ভ কৰিছোঁ। আৰু নাট 2খনিত আমাৰ অভিনয় কৰিব আমাৰ স্থানীয় নপুৰণি অভিনেতা অভিনেত্ৰীসকলে। নাট 2খন পৰিচালনা কৰিব মানৱ সিংহ মাতিয়া, তেখেতে পৰিচালনা কৰিব। আৰু আমাৰ স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা অভিনেতা অভিনেত্ৰীবৃন্দৰ দ্বাৰা নাট 2খন আমি মঞ্চস্থ কৰাৰ প্ৰয়াস কৰিম।